মাল মানে মাজে মাজে ওলাই থাকে এইবোৰ সদায় মানে বিজেপি চৰকাৰখনে সৃষ্টি কৰি দিয়া মাল এইবিলাক এই মালবিলাকে ক'ৰ বজাৰৰ মাল এইবিলাক হ'ল উলিয়াই পঠিয়াই দিয়ে যে যা কিবা এটা কৰ ইলেকশ্যন আহিছে তাক কিবা এটা পইচা দি দিয়ে তাৰপিছত সি হুলস্থুল কৰি দিব তাৰপিছত আৰু কেইটামানে চিঞৰ-বাখৰ লগাই দিব তো সেইটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি হৈ থাকিব এইটো এখন নিয়ম এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই সদায় আৰু যদি হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা নাই তেতিয়াহ'লে ক'ৰ ৰফিকুল ইছলাম সেইটোক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে মই কালিয়ে কৈছিলোঁ চিফ মিনিষ্টাৰক মই একদম টেগ কৰি হিমন্ত বিশ্ব শৰ্মাক ক'ৰ ৰফিকুল ইছলাম তাক গ্ৰেপ্তাৰ কৰিবলৈ দিছিলোঁ আজি আবেলি 4 বজাৰ ভিতৰত যদি সি গ্ৰেপ্তাৰ নহয় তেতিয়াহ'লে আমি গম পাম যে এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াইছিলে হিমন্ত বিশ্ব শৰ্মাই এই কাম সদায় কৰে যে সমাজ জীৱন অস্থিৰ কৰি ৰাখিবৰ কাৰণে কেইটামান মানুহক এনেকুৱা কথা ক'বলৈ ৰাখি দিয়ে যিবিলাকক ফাইনেন্স কৰি থাকে গতিকে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ শিৱসাগৰৰ বিধায়ক হিচাপে কৈছোঁ ৰংঘৰত আহি কোনোবাই অসমীয়া জাতিক সামান্যতম আঙুলি টুৱাব সেই আঙুলি কেতিয়াও আমি জীয়াই থাকিবলৈ নিদিওঁ সেই আঙুলি ভাঙি পেলোৱা হ'ব একদম স্পষ্ট কথা কোনো তাত ইফাল সিফাল নাই কিন্তু আমি জানো যে এইবিলাক সদায় CM মুখ্যমন্ত্ৰীয়ে এই কামটো কৰায় অসমত এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই কামটো কৰায় যদি সেইটো কৰোৱা নাই মুখ্যমন্ত্ৰীয়ে যদি এইটো কাম কৰোৱা নাই তেতিয়াহ'লে অতি সোনকালে অকণো দেৰি নকৰাকৈ আজি 4 বজালৈকে সময় দিছোঁ অসমৰ মুখ্যমন্ত্ৰীক ক'ৰ ৰফিকুল ইছলাম সেইটোক তাক গ্ৰেপ্তাৰ কৰিব লাগে একদম ৰাম পিটন দিব লাগে পুলিচে তাক ৰাম পিটন দিব লাগে আৰু তাক অসমৰ মানুহৰ সন্মুখত একদম আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিব লাগে